নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আসাম। আজি এটা নতুন ভিডিঅ'। টপিকটো বহুত জৰুৰী হয়, বহুত কমন টপিক হয়, কেইজনমানে কুৱেশ্যন হয়। 1 মিনিট 1 মিনিট প্লিজ, ট্ৰেক্টৰখন যাই লওক কাৰণ গম পায় আমাৰ গাঁৱলীয়া জেগা হয়, ট্ৰেক্টৰ এনি টাইম চলিয়ে থাকে। এখন গৈছে আকৌ এখন আহি আছে, মানে আমাৰ ইয়াত মাটি কাম প্ৰায় চলি থাকে, ওচৰতে ইটা ভাটা এটা আছে। তো কি হয়, আজি টপিকটো বহুত জৰুৰী হয় আৰু কেইজনমানে কুৱেশ্যন হয়, কেইজনমানে ফোনতো মোক কৈছে আৰু কেইজনমানে মোক কমেণ্ট বক্সত আপোনাক কমেণ্ট কৰি কৈছে, ললিত দা মই কনফিউজ হৈ আছোঁ, মই কি কৰিম। আপুনি কেতিয়াবা চিৰহি ভাল বুলি কৈ দিয়ে, কেতিয়াবা জাখৰানা ভাল বুলি কৈ দিয়ে, কেতিয়াবা আগতে বিটেল ভাল বুলি কৈছিলে, কেতিয়াবা বাৰবাৰী ভাল বুলি কৈ দিয়ে। মই কোনটো ব্ৰিডত কাম কৰিম? দুজন মানে লিখিছে ই বেপাৰী হয়, খালী মইতো বেপাৰী হয় 100%। মই ফুল আপোনালোকক গেৰাণ্টিৰ কথা কৈছোঁ, মই বেপাৰী হয় এজন। মই ছাগলী বাহিৰৰ পৰা আনি পেলাই বেচোঁ, মানে মই ট্ৰেডাৰ হয় এজন। সেইটো কোনো ধৰণৰ লাজৰ কথা নহয়, কোনো হেৰি নহয়। মই এটা কাম কৰি আছোঁ, পইচা ইনভেষ্ট কৰাৰ পিছত কিবা এটা পাওঁ, ঘৰ চলি আছোঁ সেনেকৈ। মই কোনো ধৰণৰ চুৰ কৰা নাই, কোনো ধৰণৰ ক'তো যাই পেলাই মই কোনো চান্দা তোলাগো নাই। চবতকৈ মেইন পইণ্ট হৈছে সেইটো। ভিডিঅ' এইকেইদিন কম আহি আছে, সেইটো বিষয়ে কম, অলপমান কামত লাগি আছোঁ। তো এতিয়া কথাটো হৈছে কি, এজনে ফোন কৰিছে, দাদা আপোনাৰ ভিডিঅ' চাওঁ, এতিয়া প্ৰতিটো ভিডিঅ' চাই কিছুমান এতিয়া মই কনফিউজত হৈ আছোঁ, মই কোনটো ভিডিঅ'ৰ ওপৰত কাম কৰিম। এতিয়া আপোনালোকক মই গোটেই কথাখিনি একদম ধুনীয়াকৈ বুজাই দিম, আপোনালোকৰ যিটো কনফিউজ আছে সেইটো দূৰ হৈ যাব। মই যেতিয়া আপোনালোকক ক'লোঁ, আপোনালোকে যেন ক'লে ললিত দা আপুনি এইটো ব্ৰিডৰ ওপৰতো কথা, সিটো ব্ৰিডৰ ওপৰতো কথা কয়। মেইন কথা হৈছে কি, প্ৰথমে মই কাম কৰিছিলোঁ ক'ত, বিটেলত। তেতিয়া মই যেতিয়া শিকিছিলোঁ, মোৰ গুৰু কোন হয়, মই আগতে আপোনালোকে এই গুৰুৰ বিষয়ে এদিনো কথাটো কোৱা নাই। মোৰ গুৰু কোন হয়, নগাঁও এজন এক্স ফৌজি এজন হয় মোৰ গুৰু। তেখেতক কোনোবাই ভাল নজৰে চায়, কোনোবা বেয়া নজৰে চায়, কোনোবাই ফ্ৰড নজৰে চায়। মই নিজে ফ্ৰড নজৰে চাওঁ আজিৰ তাৰিখত। কিন্তু প্ৰথম যেতিয়া ছাগলী ফাৰ্মিং কৰোঁ, তেখেতৰ পৰা শিকিব গৈছিলোঁ। তো আকৌ আহিলে ট্ৰেক্টৰ। এই ভিডিঅ'টো অলপমান এনেকুৱাই হ'ব, ট্ৰেক্টৰৰ মাত শুনিয়ে থাকিব। আপোনালোকক মই কৈছোঁ, ট্ৰেক্টৰৰ মাত শুনিয়ে থাকিব। তো ভিডিঅ'টো চালে অশান্তি পাব পাৰে, এখন গৈছে এখন আহিছে। আমাৰ বাটৰ এইখিনিতে প্ৰায় ট্ৰেক্টৰকেইখন ক্ৰছ হয়, জেগাটো অকণ বহল, মানে এইখিনিত এইবোৰ ছাগলী ফাৰ্মখন এইখিনি অকণ বহলকৈ ৰাখিছোঁ। তো আমি এতিয়া কথা পাতিছোঁ কি, কোনটো ব্ৰিডত কাম কৰিম। এইটো ব্ৰিডতো আপুনি ভাল বুলি কৈছে, সিটো ব্ৰিডো ভাল। মই নিজে যেতিয়া মই নিজে কাম কৰিব ষ্টাৰ্ট কৰিছোঁ, মোক সেনেকৈ কোনোবাই কৈছিলে কি বিটেলটো খুবেই ভাল ছাগলী, বিটেলটোৰ ওপৰত কাম কৰিব লাগে। বিটেলৰ ওপৰত কাম কৰিলোঁ, বহুত কাম কৰিলোঁ, বহুত পইচা কামালোঁ, বহুত ৰাইজক বিটেল দিলোঁ। লাষ্ট টাইম যেতিয়া ফিনিচিং গম পালোঁ, নাই বিটেলৰ কোনো ধৰণৰ লাষ্ট ফিনিচিংটো তাৰ ভাল নহয়। যেতিয়া আপুনি বেচিবলৈ যাব, আপুনি কাৰোবাক দিবলৈ যাব, কাটোৱালে আপোনাৰ ছাগলীটো নলয়, কাটোৱালে কাটি পেলাই যদি ওলমাই দিয়ে, মানুহে কয় গৰু পোৱালি কাটি দিলি নেকি, ইমান ডাল গৰু পোৱালি কাটিলি, নেখাওঁ এইটো ছাগলী মাংস ভাল নহ'ব, ইটো সিটো বহুত ৰিজেকশ্যনৰ পিছত মানে বেপাৰীজনে সেই ছাগলীটো ল'বলৈ টান পোৱা হৈ গ'ল। যেতিয়া টান পোৱা হৈ গ'ল বা নচলিলে মাৰ্কেটত নচলাৰ ফলত মই ক'বলৈ ল'লোঁ কি বিটেল ভাল নহয়। মোৰ যিবিলাক কাষ্টমাৰ, সিহঁতে ক'লে ললিত দা বিটেলটো বেচিব পৰা নাই, বিটেলৰ এনেকুৱা প্ৰব্লেম তেনেকুৱা প্ৰব্লেম। তো মই কি ভাবিলোঁ, কৈছে এটাটো হৈছে সিহঁতৰ কাণটো দীঘল হয়, কাণটো দীঘল হোৱাৰ লগে লগে ৰাম শব্দটো আহি সোমাই যায়। সেই ৰাম শব্দটো সোমাই যোৱাৰ লগে লগে বেপাৰীটোৱে কি লগত নাকচ কৰি দিয়ে। তো সেই বস্তু মিলাবৰ কাৰণে কি কৰিলোঁ, চিৰহিত কাম কৰিলোঁ। চিৰহি ছাগলীটো কাণটো অকণ সৰু, আমাৰ বিটেলৰ F1টোৰ সৈতে প্ৰায় সমান। তো সিহঁতৰ যিবিলাক পোৱালি ওলায়, সিহঁতৰ পোৱালিবিলাক ধুনীয়াকৈ আৰামছে মাৰ্কেটত আমাৰ লোকেল ছাগলীৰ নিচিনাকৈ আৰামছে বিক্ৰী হৈ যায়। তাৰপিছত জাখৰানটো প্ৰমোট কৰোঁ। জাখৰানটো কাণটো আৰু চুটি, তাতকৈও বেছি চুটি। মানে আমাৰ লোকেল ছাগলীৰ কাণটো F1ৰ যিটো কাণ, সেইটো জাখৰানাৰ ছাগলীৰ কাণ হয়। তো তাৰ মানে কি হ'ল, তাৰ আৰু এটা বেনিফিট হয় কি, পোৱালিটো আপুনি লৈ গ'লে 8 মহীয়া 7 মহীয়া 10 মহীয়া পোৱালিটো লৈ গ'লে ধৰিব নোৱাৰে এইটো মানে F1 পোৱালি নিছে বুলি। বেপাৰী পটককৈ লৈ গুচি যায় আৰু ভাল আমাৰ লোকেলৰ দামতে গুচি যায়। তো কি হৈছে, সেইটো কাৰণে আমি ৰিজাল্ট পাইছোঁ। সেইকেইটা বস্তুৰ ওপৰত যিকেইটা বস্তু আমি সঁচাই আমাৰ মাৰ্কেটত আমাৰ মাৰ্কেটখনে যি বিচাৰিছে, আমাৰ ৰাইজে যি বিচাৰিছে, সেই বস্তুটো আজি মাৰ্কেটত সেইকেইটা বস্তুহে, মানে সেইকেইটা ব্ৰিডেহে আপোনাৰ পূৰণ কৰিব পাৰিছে। এতিয়া কেতিয়াবা কৈ দিবলৈ বাৰবাৰী ভাল। এতিয়া একদম মেইন পইণ্টৰ কথাটো এতিয়া আপোনালোকে শুনক। আজি এতিয়া মেইন পইণ্টৰ কথাটো কৈছোঁ, আপোনালোকে একদম এই কথাটো শুনাৰ পিছত ডাউট 100% ক্লিয়াৰ হ'ব লাগে। মোৰ মতে মই যদি কওঁ, আপোনালোকৰ 100% ডাউটটো ক্লিয়াৰ হ'ব লাগে। আপুনি ছাগলী ফাৰ্ম কৰিছে, মই ছাগলী ফাৰ্ম কৰিছোঁ, মোক কোনো ধৰণৰ কৰৰপতি মানুহ নহয়। মই এজন দুখীয়া মানুহ, যেনে তেনে কৰি যেনে তেনে খাই আছোঁ, পেটে ভাতে খাই আছোঁ। কোনোবা এজনে গাহৰি পুহিছে, বহুত কৰৰপতি মানুহ নহয়, যেনে পেটে ভাতে গৰু পুহিছে, পেটে ভাতে খোৱা মানুহ হয়। ডাঙৰ ধনী মানুহ এজনেতো আহি পেলাই এনেকুৱা কাম নকৰে। তো আপোনাৰ মূলধন হৈ গৈছে কি, ছাগলীকেইটা আপোনাৰ মূলধন। এতিয়া আপুনি
মই যেন কওঁ আপোনাক ডাঙৰ ব্ৰীড কাণ দীঘল ব্ৰীডটো বা এনেকুৱা F1ৰ লগত কওক, এনেকুৱা কওক, তেনেকুৱা কওক, মানে আপুনি আপোনাৰ ঘৰত এনেকুৱা এটা বিপদ আহিলে এতিয়া লাষ্ট অপশ্যন আছে কি আপুনি আজি ছাগলী গোটেইকেইটা বেচিব লাগে। মই যে বাৰবাৰীটো প্ৰমোট কৰি থাকোঁ বাৰে বাৰে, বাৰবাৰীটো প্ৰমোট কৰি থাকোঁ, জাখাৰণা প্ৰমোট কৰোঁ, চিৰহি প্ৰমোট কৰোঁ, কাৰণ এইবিলাকে আছে। আপুনি চখত পুহিছে বেলেগ কথা, বিটেল পুহিছে চখত, কি কয় আপুনি কিবা বেলেগ ব্ৰীড পুহিছে, হাঞ্চা পুহিছে, ততাপৰি পুহিছে, এইবিলাক চখত পুহিছে বেলেগ কথা, মানুহৰ তাত পইচা আছে চখত পুহিছে বেলেগ কথা। কিন্তু আপুনি খেতিয়ক হিচাপে পুহিছে, যিহেতু আপোনাৰ খেতি হয় এইটো, তো আপুনি খেতি এনেকুৱা এটা বিপদ আহিলে আপোনাৰ ঘৰত, এই বিপদত আপোনালোকৰ ঘৰৰ কোনোবা এজন মানুহ XYZ ভগৱানে নকওক এনেকুৱা হৈছে, কিবা এক্সিডেণ্ট এটা হৈছে, এতিয়া আপোনাৰ পইচা লাগে কি 2 লাখ 3 লাখ টকা লাগে, আপোনাৰ ঠাইত মানে অলৰেডি 2 লাখ 3 লাখ টকা ছাগলী আছে। এতিয়া আপুনি ছাগলীখিনি নেবেচিলেই নহয়, ক'ত পইচা বিচাৰিছে পোৱা নাই, তো কি হ'ব? আপুনি যেতিয়া ছাগলীটো মাৰ্কেটত একেদিনাখনতো নিব নোৱাৰে, 5টা ছাগলী লৈ গ'ল, 5টা বাৰবাৰী ছাগলী লৈ গ'ল, আপুনি বেচিবৰ কাৰণে ভাল দাম পাব আৰু লগত লগত বিক্ৰী হৈ যাব। ঠিক আছে, 2খন 3খন বজাৰ মাৰি দিলে আপোনাৰ গোটেইকেইটা ছাগলী আপোনাৰ বিক্ৰী হৈ গ'ল। কিন্তু সেইটো জেগাতে যদি আপুনি বিটেল এটা লৈ যায়, সেইটো জেগাতে যদি আপুনি পিয়ৰ চিৰহি এটা লৈ যায়, সেইটো জেগাতে যদি আপুনি কি কয় তথাপৰি এটা লৈ গ'ল, সেইটো জেগাতে আপুনি হাঞ্চা এটা লৈ গ'ল, সেই ছাগলীটো আপোনাৰ বিক্ৰী নহয়। সেই ছাগলীটো আপুনি বিক্ৰী নহয়, তেতিয়া আপুনি 25,000 টকা ছাগলীটো 10,000 টকাত যাচি পেলাই দি থৈ আহিব লাগিব। এনেকুৱাই নহয় ইহঁতৰ যে মাৰ্কেট নাই, সেইটোও নহয়, ইহঁতৰ মাৰ্কেট আছে। যেতিয়া ঈদৰ মাৰ্কেট আহিব তেতিয়া আছে, যেতিয়া হোলী মাৰ্কেট আহিব তেতিয়া আছে, যেতিয়া আপোনাৰ মনসা পূজা আহিব তেতিয়া আছে। ঠিক আছে, সিহঁতৰ মাৰ্কেট আছে, ঐ যা। তো সেই বস্তুকেইটা মাৰ্কেট আছে, মাৰ্কেট নাইকিয়া নহয়, মাৰ্কেট আছে। কিন্তু আপুনি এজন দুখীয়া মানুহ, মই এজন সাধাৰণ মানুহ, মই বাৰবাৰী ছাগলী পুহি আছোঁ 20জনী। মোৰ ঘৰত এনেকুৱা এটা বিপদ আহি গ'ল, মই ছাগলীখিনি গোটেইখিনি বেচিব লাগে। মই আজি এখন বজাৰত 5টা লৈ গ'লোঁ, সিখন বজাৰত 5টা লৈ গ'লোঁ, পৰহি সিখন বজাৰত 5টা লৈ গ'লোঁ, 15টা ছাগলী আছে, মই 5টা 15টা ছাগলী বেছি মই 1.5 লাখ টকা ইনকাম কৰিলোঁ, পালোঁ 1.5 লাখ টকা ইনকাম পালোঁ। মই মানে সেই বস্তুটো যাই পেলাই মই তাত দিলোঁ, দিয়াৰ পিছত কাৰণ 10,000 টকাত ওপৰততো ছাগলী এজনী নাপাওঁ, 10,000 12,000 সিমানে পাম, ভাল বাৰবাৰী মতা এটা হ'লে 17,000 18,000 সিমানে পাম। তো সেই ছাগলী যেতিয়া তাত দি দিম, মোৰ পইচাটো আহি গ'ল, বেপাৰী লৈ গ'ল। ছাগলীটো কি হয়, মাংসৰ কাৰণে ইউজ হয়, সেইটো লৈ গ'ল কাটিবৰ কাৰণে, বেপাৰীয়ে মোক পইচাটো দিলে, মই মোৰ কামটো হেৰি কৰিলোঁ। তো মেইন মই যে আপোনালোকক যেন কৈ থাকোঁ এইটো ব্ৰীড, সেইটো হৈছে মেইন কথা, বুজিলে? কথাটো মেইন কথা হৈছে এইটো, আপোনালোকে নিজেও এটা বিবেক বিবেচনা আপোনালোকে লগাব লাগে, ভাবিব লাগে ললিত দাই কি কথা কৈছে, ললিতে কি কথা কৈছে, কথাটো কিমান ৰাইট কিমান ৰং, সেইটো কথা ভাবিব লাগে। ভাবি পেলাই মানে কমেণ্ট কৰাৰ আগত বা মোক ফোন কৰি পেলাই সুধিছে, এইটো ভালে কৈছে, কিন্তু কমেণ্ট কৰাৰ আগত এবাৰ কথাটো ভাবিব লাগে। আচলতে যোনজন মানুহে এই কথাটো কমেণ্ট কৰে, সেই মানুহজনে সিমানখিনি নলেজে নাই, সিমানখিনি নলেজ নাই কাৰণে এনেকুৱা কথা কৈ আছে, বুজিলেনে কথাটো? তো সেইটোৱে আপোনালোকে একদম পূৰা ডাউটটো মই ক্লিয়াৰ কৰিলোঁ, কাৰণ আপোনাক পটককৈ পইচা লাগে, তো আপুনি ৰাম ছাগলী এটা লৈ গ'লে আপুনি পটককৈ বেচিব নোৱাৰে, পটককৈ চিৰহি এটা বেচিব গ'লে আপুনি বেচিব নোৱাৰে। বিটেল এসোপা লৈ গ'ল, পটককৈ আপুনি 2টা বিটেল লৈ গ'ল বজাৰত, বেপাৰী আহিব চাব, ছাগলীটো চবেই ঘূৰি চাব, কিন্তু ছাগলীটো আপোনাৰ নলয় কোনো। হয় নে নহয় মোক কমেণ্টত আপোনালোকে কথাটো জনাব। মই বহুত বিটেল ছাগলী দিছোঁ, কিন্তু তেতিয়া সেইখিনি সময়ত মই নিজেই নাজানো সেইটোৰ ওপৰত কথা। 2019 20 21 লাষ্ট 21ত যেতিয়া মই 19ত দিয়া ছাগলীখিনি 21ত যেতিয়া মই ৰিজাল্ট পাই গ'লোঁ, 21ৰ পৰা মই 21ৰ মাজৰ মানৰ পৰা মই টোটেলি বিটেল আনিব বাদ দিছোঁ। তেতিয়া মই গম পাইছোঁ চিৰহিটো কামটো অকণ চুটি, চিৰহিটো কাম কৰিলে আমাৰ ৰাইজৰ কাৰণে প্ৰফিট হ'ব। মই প্ৰফিট কৰিছোঁ, মই ছাগলী আনিছোঁ, মই ছাগলী বেচিছোঁ, লছো খাইছোঁ, 4 লাখ 5 লাখ এটা বেষ্টত 4 লাখ 5 লাখ টকা মোৰ লছো হৈছে, 4 লাখ 5 লাখ টকা লছো হৈছে। মোৰ এনেকুৱাও নহয় যে মোৰ লছ হোৱা নাই। এগাড়ী আনিছোঁ, 75টা ছাগলী আনিছোঁ, 70টা ছাগলী আনিছোঁ, 50টা ছাগলী, কোনোবাটো বেষ্টত 13টা ছাগলীহে বাচিছে, সেনেকুৱা দিনো আহিছে। মই 5 লাখ টকাত ডাইৰেক্ট ডুবিছে, তেতিয়াও কৰি আছোঁ, ট্ৰেডিং কৰি আছোঁ। ট্ৰেডিং কৰাটো ইমান সহজ কথা নহয়। কিছুমানে ভাবে ট্ৰেডিংটো বহুত সহজ, বহুত টান কথা। আপুনি মাৰ্কেটত আপুনি যদি ট্ৰেডিং আজি ট্ৰেডাৰ এটাও নাই যেন, সেইটোৱে মই যে থিয় দি আছোঁ, মোৰ কিছুমান বেকআপ আছে, সেইকাৰণে মই থিয় দি ৰখিব পাৰিছোঁ। আপোনালোকক মই কওঁ, যোৱা বছৰ এইবছৰ লাষ্ট জানুৱাৰী মানত মোৰ ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱাত একেলগে কমচে কম 1.5 লাখ মান টকা ছাগলী একেবাৰতে মৰিছে, ট্ৰেডিঙৰ ছাগলী, বুজিলে? ট্ৰেডিঙৰ বিষয়ে বেলেগ এটা কথা পাতিম আমি, মই কিমাননো কি কৰিছোঁ ট্ৰেডিঙত, যেন ভাবে কি মানুহে আমুক তামুক ইটো সিটো, মই কিমান কি কৰিছোঁ এইটো পাতিম। কিন্তু বৰ্তমান এতিয়া পাতি আছোঁ কি, আমি পাতি আছোঁ কি আপোনাৰ কেনেকৈ হ'লে আপোনাৰ মাৰ্কেটখন ধৰিব পাৰিম। ধৰক আপোনাক ইমিডিয়েটলি পইচা লাগে, আৰু কিহৰ কাৰণে মই এইটো ব্ৰীড সিটো ব্ৰীড ভাল কৈ থাকোঁ যে, সেইটো এটা কথা আছে। হাইট, লেন্থ, বডি গ্ৰ'থ,
চববিলাক বস্তু তাতে সোমাই আছে। আপোনালোকে বস্তুটো ভালকৈ এবাৰ একদম অলপমান সময় বহি পেলাই যেতিয়া অনুকৰণ কৰিব, তেতিয়া হয় ললিত দাই ঠিক কথা কৈছে। আপুনি নিজে ক'ব, হয় ললিত দা আপুনি ঠিক কথা কৈছে। মোৰ মেইন বস্তুটো ছাগলীটো বেচা মোৰ মেইন মটো নহয়। মই ছাগলী যদি বেচা মেইন মটো হ'লে মই আজিও এগাই ছাগলী আনিব পাৰোঁ। এনেকুৱাও নহয় কি ললিত দাৰ পইচা নাই, সেনেকুৱাও নহয়। ভগৱানে দিয়া যিমানখিনি, আকৌ এখন আহিছে গাড়ী। ছাগলী আনিবলৈ পইচা আছে, কিন্তু কিহৰ কাৰণে মই ছাগলীটো আনিম, আনি ফটাফটটো বেচিব লাগিব। কিন্তু মই যে আপোনালোকক কৈ থৈছোঁ ছাগলীটো এসপ্তাহমান থকাৰ পিছতহে আপুনি ছাগলীটো নিব লাগে, মই কৈ থৈছোঁ না। কাৰণ মই বুজি পাওঁ সেই ছাগলীটো বেমাৰ হ'ব 4 দিন 5 দিনৰ পিছত। বেমাৰ হোৱাৰ পিছত সেই মানুহটো নি বাচাব নোৱাৰে, বুজিলেনে? সেই মানুহটো এনে বাচাব নোৱাৰে। তো সেই কামটো মানুহটোৰ কামটো মই কৰি দিছোঁ, সেই মানুহজনৰ কামটো মই কৰি দিছোঁ, বুজিলে? কিন্তু মই ছাগলী কম দামতে আনিব পাৰোঁ। তাৰপৰা এটা ছাগলী মই 7,000 টকাত আনি পেলাই 14,000 টকা ডাইৰেক্ট 7,000 টকা, 7,000 টকাত কিনিলোঁ, 1,000 টকা 1,500 টকা হেৰি হ'ল, 6,000 টকা 7,000 টকা এটা ছাগলী মই লাভ কৰিলে 15,000 16,000 বেচিব পাৰোঁ। কিন্তু নহয়, এতিয়া 18,000 20,000 বেচিব লগা হৈছে। কোনো ট্ৰেডাৰে লয়, ট্ৰেডাৰৰ পৰা ট্ৰেইনত উঠাই আহি আকৌ মই গাড়ী ভাড়া কৰি লৈ আহোঁগৈ, আনি আকৌ ইয়াত মই সিহঁতক ৱেডাৰ মেচিং কৰোঁ। ভাবি চাওক এটা ছাগলী কিমান খৰচা হৈ যায়। তো সেই কথাবিলাক কৈ থোৱাৰ কাৰণে আপোনালোকক, যদি মই এইবিলাক কথা কৈ নথলোঁ হয়, তেতিয়াহ'লে মই আপোনালোকক সেইবিলাকত কথাও নাই। আৰু মই সদায় কৈ আছোঁ, মই অসমৰ মানুহৰ সৈতে কাম কৰিবলৈ আছে, অসমখনৰ সৈতে কাম কৰিব আছে, আমাৰ অসমীয়া মানুহখিনিৰ সৈতে কাম কৰিব আছে, আমাৰ যিখিনি অসমীয়া একদম খাদী অসমীয়া মানুহ সেইখিনিৰ সৈতে কাম কৰিব আছে। সেইকাৰণে ঠগি পেলাই কাম নকৰোঁ, ৰাইজক ঠগি পেলাই কাম নকৰোঁ। যিবিলাকে মোক পাৰ্চনেলিকৈ লগ পাইছে তেওঁলোকে মোক ভালকৈ জানে, আৰু যোনে পাৰ্চনেলিকৈ লগ পোৱা নাই মই কথাবিলাক ডাইৰেক্ট কৈ দিওঁ। একদম কোনো তাত মানে যেনেকৈ গুলি ডাইৰেক্ট যায়, একদম মোৰ কথা ডাইৰেক্ট। কোনোবা বেয়া পাব পাৰে, ভাল পাব পাৰে, ঠিক আছে? সেইটোৱে হৈছে আপোনাৰ প্ৰব্লেম এতিয়া। মই মিছা কথা নকওঁ কাৰণে অলপমান মোৰ প্ৰব্লেমত ফেচ কৰি আছোঁ। মই যিটো লেভেলৰ মানুহ আজিৰ তাৰিখত, মানে ইমান ডাঙৰ লেভেলৰ নহয়, কিন্তু ছাগলী ফাৰ্মিঙত মই যিখিনি কথা জানো, সেইখিনি কথা আজি মই জনাৰ ভিতৰতো বহুত তলত থকা নিচিনাকৈ নিজকে পাওঁ দেই, বহুত তলত থকা নিচিনা পাওঁ। কিন্তু একো নাই, সঁচা কথা কোৱা মানুহ এদিন আকৌ আগবাঢ়ি যাব, মই ৰখা নাই, এতিয়ালৈকে ৰখা নাই, আৰু নৰখোঁ। আপোনালোকে গম পাব, মই নৰখোঁ, মই এনেই গৈয়ে থাকিম। লাহেকৈ যাম, কাছুৱা চাউলত যাম, কিন্তু লাহে লাহে মই গৈ থাকিম সদায়। লাহে লাহে যাওঁ, মই স্পীড নাযাওঁ, কিন্তু গৈয়ে থাকিম। আৰু মোক আপোনালোকে ফ'ল' কৰি লৈছে, মোক আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈছে নহয়, মই আপোনালোকক কৈছোঁ, মোক ছাবস্ক্ৰাইব কৰি লৈছে। 100% আপোনালোকে অলপমান নহয় অলপমান বেনিফিট হ'ব। মই কিন্তু ভিডিঅ' দিব পৰা নাই, খেৰ সোমোৱা ইটো সিটো, গৰু লাহে লাহে অলপমান বেছি লৈ আৰু নাইকিয়া কৰি দিম, গিৰ কমাই দিছোঁ। পাতিম, গিৰৰ ওপৰতো কথা পাতিম, এদিন পাতিম, সময় নাই এইকেইদিন, মাকৈ কামতো লাগি আছোঁ, মাকৈ এবাৰ 5 বিঘামান কৰিছোঁ। তাৰপিছত গোটেইখিনি বস্তু দেখাম আপোনালোকক। আৰু মোৰ পৰা দুটামান এটা বেছি, মই একদম বহুত কথা জানো বুলি নকওঁ, কিন্তু দুটামান কথা আপোনালোকে শিকিব পাৰিব, ফাৰ্মিঙত 100% আপোনাৰ হেল্প কৰিব, বুজিলেনে? মোৰ ছেটআপটোপে আপোনালোকে বহুতখিনি কথা শিকিব পাৰিব। যিটো মোৰ ছেটআপ হয়, এইটো মোৰ ট্ৰেডিং নহয়, এইটো মোৰ ছেটআপ হয়, এটা মোৰ ছাগলীৰ ছেটআপ হয়, বৰ ছেটআপ হয়, ঠিক আছে? আৰু কম মই ট্ৰেডিংটো কিমান দিন কৰিম কিমান দিন নকৰিম, আপোনালোকৰ সেইটো কথা আলোচনা কৰিম। আৰু যিবিলাকে মোক সদায় ভাল পাই আছে, তেওঁলোকে মোক সদায় চায়, তেওঁলোকক মোৰ পেনপে থেংক ইউ, ধন্যবাদ, আই লাভ ইউ। আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰি আজি সৰু ইউটিউবাৰ হ'লেও আজি কাকো প্ৰমোট নকৰা এটা ইউটিউবাৰ, মই আজিলৈ কাকোৱে পইচা মোক দিয়া মানুহ বহুত ওলায়, বহুতে মোক প্ৰমোট কৰিব দিয়ে, কিন্তু মই মোৰ নিজৰ সেইটো কথা পাতি নিদিম। এতিয়া বহুত লম্বা হৈ যাব, আপোনালোকে অশান্তি পাই যাব, ঠিক আছে? জয় অসম, জয় জুবিন দা।